Hello dear learners, welcome to Study Spark YouTube channel. আজি আমি এটা নতুন ভিডিও লৈ আহিছো সিটেড ইংলিশ পেডাগজি PIQ সলিউশন সিরিজৰ। সো আজিৰ ভিডিওটোত আমি মুঠ 15টা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ডিসকাস কৰিম আৰু যিবিলাক কোৱেশ্চন আপোনাৰ আগন্তুক সিটেড এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। সো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটস ষ্টাৰ্ট টুডেজ ভিডিও। আজি আমাৰ ভিডিওৰ প্ৰথম কোৱেশ্চনটো হ'ল riddles, puzzles, crosswords are included in language textbooks because they option A দিয়া আছে develop critical thinking ability in students, option B দিয়া আছে develop the ability to communicate fluently, option C help them understand the textbook with some fun element, option D make the classroom environment lively and friendly. So আমাৰ এই চাৰিটা অপশ্যনৰ ভিতৰত চাব গ'লে অপশ্যন এ টো মষ্ট সুইটেবল এনচাৰ হ'ব, কাৰণ ৰিডেলছ, পাজলছ এণ্ড ক্ৰছৱাৰ্ডছত ষ্টুডেণ্টৰ কি ৰিকুৱাৰ হয়, ৰিজনিং এণ্ড লজিকৰ দৰকাৰ হয়, আৰু যিটোৱে তেওঁলোকৰ হেল্প কৰে টু ডেভেলপ দেয়াৰ ক্ৰিটিকেল থিংকিং এণ্ড এবিলিটিজ। চ' আমাৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আমাৰ আজিৰ নেক্সট কুৱেশ্যন নম্বৰ 2, এ ষ্টুডেণ্ট অফ ইয়ৰ ক্লাছ হেজ ভিজুৱেল deficiency. As a language teacher, you will, option A, treat the child especially with sympathy, option B, excuse the child to perform lower than others, option C, help and ask his or her peers to assist in routine classwork, option D, treat the child normally and support through audio material. সো ইয়াত আমাৰ চাৰিটা অপশ্যন দিয়া আছে আৰু চাৰিটা অপশ্যনৰ ভিতৰত একৰ্ডিং টু দ্য কুৱেশ্যন কোৱা হৈছে এ ষ্টুডেণ্ট অফ ইয়ৰ ক্লাছ হেজ ভিজুৱেল ডেফিচিয়েঞ্চি, মানে ষ্টুডেণ্টজনৰ আমাৰ দেখাত অসুবিধা আছে এজ এ লেংগুৱেজ টিচাৰ। চ' আমি এজন লেংগুৱেজ টিচাৰ হিচাপে কি কৰা দৰকাৰ হ'ব। চ' অপশ্যন এ দিয়া আছে ট্ৰিট দ্য চাইল্ড স্পেচিয়েলি উইথ চিম্পেথি, ন' এইটো নহ'ব। অপশ্যন বি এক্সকিউজ দ্য চাইল্ড টু পাৰফৰ্ম লোৱাৰ দেন আদাৰ্ছ, এইটোতো কেতিয়াও নহয়, কাৰণ আমি যদি ষ্টুডেণ্টজনক কিবা এক্সকিউজ দিওঁ যে তুমি বেলেগতকৈ কম পাৰফৰ্মেঞ্চ দেখুৱাবা বা কম পাৰফৰ্ম কৰিব পাৰিবা, চ' এইটো কেতিয়াও নহ'ব। অপশ্যন চি দিয়া আছে হেল্প এণ্ড আস্ক হিজ হাৰ পিয়াৰ্ছ টু এছিষ্ট ইন ৰুটিন ক্লাছ ৱৰ্ক, এইটো নহ'ব, কাৰণ ইয়াৰ মতে ভিজুৱেল ডেফিচিয়েঞ্চিৰ কথা কোৱা হৈছে। চ' এই হিচাপত চাবলৈ গ'লে আমাৰ অপশ্যন ডি মষ্ট চুইটেবল এনচাৰ, কাৰণ ইয়াতে কৈছে ট্ৰিট দ্য চাইল্ড নৰ্মেলি এণ্ড ছাপৰ্ট থ্ৰু অডিঅ' মেটেৰিয়েল দিয়ে যদি আমি ষ্টুডেণ্টজনক যদি ছাপৰ্ট কৰোঁ তেতিয়া কি হ'ব, তাৰ ভিজুৱেল ডিফিচিয়েঞ্চি বা সেইটোত কোনো প্ৰব্লেম নাহিব বা বাধা নহ'ব। চ' অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আমাৰ আজি নেক্সট কুৱেশ্যন নম্বৰ 3, এজ এ লেংগুৱেজ টিচাৰ while assessing learners at the primary stage, you should focus the most on option A, formal weekly test, option B, term and examination that helps to declare pass or fail, option C, using a variety of ways to collect information about learners' performance and sharing it with learners and their parents, option D, giving assignment to learners. কুৱেশ্যন কি কৈছে, এজ এ লেংগুৱেজ টিচাৰ, এজন লেংগুৱেজ টিচাৰ হিচাপে while assessing learners, এছেছ মানে কি আমাৰ এক্সামাইন কৰা হয়। চ' লাৰ্ণাৰ যেতিয়া এছেছমেণ্ট কৰিম আমি এট দ্য প্ৰাইমাৰী ষ্টেজ, প্ৰাথমিক স্তৰত, ইউ শ্বুড ফ'কাছ, আমাৰ ক'ত ফ'কাছ কৰিব লাগিব, ফৰ্মেল উইকলি টেষ্ট, ন' এইটো নহ'ব। অপশ্যন বি টাৰ্ম এণ্ড এক্সামিনেশ্যন ডেট হেল্পছ টু ডিক্লেয়াৰ পাছ অৰ ফেইল, ন' এইটোও নহ'ব, টাৰ্ম এণ্ড এক্সামিনেশ্যন নহ'ব। Using a variety of ways to collect information about learners' performance and sharing it with learners and their parents. Yes, এইটো কাৰেক্ট এনচাৰ হ'ব। আমাৰ ভেৰাইটি অফ ৱেজ ইউজ কৰিব লাগিব, ইউজ কৰি ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চটো এছেছ কৰিব লাগিব আৰু সেইটো ৰিজাল্টটো বা আউটকামটো শ্বেয়াৰ কৰিব লাগিব উইথ লাৰ্ণাৰ্ছ এণ্ড দেয়াৰ পেৰেণ্টছ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, which one of the following is not correct about using a big book? So big bookৰ ক্ষেত্ৰত কোনটো কাৰেক্ট নহয়। Option A, it provides a creative and artistic learning environment where children explore. Option B, it provides a child-centered environment where abstract concepts are symbolized within the text and images. Option C, it provides context for literacy
practices as well as linguistic. Option D, it is better than the course books and graded teachers as students are free from textual exercises. So big book মানে কি হয়, আমাৰ এই বিগ বুকত কি দিয়া থাকে, পিকচাৰ্ছ দিয়া থাকে যিবিলাকৰ লগত ষ্টুডেণ্ট ৰিলেট কৰি ভালকৈ পঢ়িব পাৰে বা বুজিব পাৰে. চ' আমাৰ অপশ্যন এত কি কৈছে, it provides a creative and artistic learning environment where children explore. Yes, এইটো কাৰেক্ট হয়. চ' আমাৰ কুৱেশ্যন কি কৈছে, নট কাৰেক্ট বুলি কৈছে. চ' আমাৰ এইটো এনচাৰ নহ'ব. It provides a child-centered environment. হয়, এইটো child-centered environment এটা provide কৰি দিয়ে, where abstract concepts are symbolized. Abstract মানে যিবিলাক untouched conceptবিলাক আছে, mental বা cognitive যিবিলাক ability আছে, সেইবিলাক symbolize কৰা হয় within the text and images. Text আৰু image দি symbolize কৰা হয়. এইটো হ'ব শুদ্ধ. তো আমাৰ not কৈছে ইয়াতে, তাৰ কাৰণে এইটো এনচাৰ নহ'ব. অপশ্যন চি কৈছে, it provides context for literacy practice as well as linguistic. হয়, এইটো শুদ্ধ হয়. তো এইটো আমাৰ এনচাৰ নহ'ব ইয়াতে. অপশ্যন ডি কি কৈছে, it is better than the course books and graded readers as students are free from textual exercises. So এইটো আমাৰ কাৰেক্ট হ'ব, কাৰণ এইটো বিগ বুকৰ মতে শুদ্ধ নহয়। কাৰণ বিগ বুকৰ যেতিয়া আমাৰ কম্পেয়াৰ কৰা হয় কোৰ্ছ বুকৰ ক্ষেত্ৰত, তেতিয়া এইটো ইয়াৰ মানে পাৰ্পজ হ'ব। বিগ বুকছবোৰ কি হয়, ইউজ ফৰ দেয়াৰ ক্ৰিয়েটিভ এণ্ড ভিজুৱেল ভেলু যিটো থাকে, সেইটো for supporting the language acquisition for the students. So আমাৰ অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 5, children come to school with knowledge of one or more than one language. This knowledge helps them in option A, learning other languages and new subjects with ease. Option B, learning scripts of those languages. Option C, being sensitive and not mingling with other students. Option D, none of these. So our question কোৱা হৈছে, children come to school with the knowledge of one or more than one language. তো এইটো যদি নলেজ লৈ আহে এটা বা তাতকৈ বেছি ভাষাৰ, তেতিয়া সেই নলেজটোৱে হেল্প কৰিব কি ডেভেলপ কৰাত বা কি লাৰ্ণিঙত হেল্প হ'ব। চ' অপশ্যন এ কৈছে লাৰ্ণিং আদাৰ লেংগুৱেজেছ এণ্ড নিউ ছাবজেক্টছ উইথ ইজ। য়েছ, এইটো শুদ্ধ উত্তৰ হ'ব। অপশ্যন বি, লাৰ্ণিং স্ক্ৰিপ্টছ অফ দ'জ লেংগুৱেজেছ। নো, এইটো শুদ্ধ নহয়। স্ক্ৰিপ্টছ কেতিয়াও নিশিকিব বা সেইটো কেতিয়াও হেল্প নহ'ব। বিং চেঞ্চিটিভ এণ্ড নট, নো, চেঞ্চিটিভ নট মিংগলিং, এইটো কেতিয়াও নহ'ব। নান অফ দিছ নহ'ব। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাৰণ লাৰ্ণিং আদাৰ লেংগুৱেজেছ এণ্ড নিউ ছাবজেক্টছ উইথ ইজ। যেতিয়া এটা ষ্টুডেণ্টে এটা লেংগুৱেজৰ জ্ঞান লৈ আহিব আৰু বেলেগ এটা লেংগুৱেজৰো জ্ঞান থাকিব বা নলেজ থাকিব, তেতিয়া কি হ'ব, ইয়াৰ বেলেগ বেলেগ ভাষা শিকাত বা নিউ ছাবজেক্টছবিলাক আয়ত্ব কৰাত বা কেপচাৰ কৰাত কি হ'ব, ইজ হ'ব। মানে ইজিলি বস্তুখিনি কেপচাৰ কৰি ল'ব পাৰিব বা নতুন জ্ঞানখিনি আহৰণ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 6, while going through the notebooks of class 3 students, the language teacher notices some errors and realizes that option A, students are repeating errors because she is not punishing them for it. Option B, children's errors are natural and indicators of their learning. Option C, she should ignore such errors. Option D, she should ask the students to copy the correct forms. Question কি কৈছে, while going through the notebooks of class 3 students, the language teacher notices some errors and realizes that. So এইটো কুৱেশ্যন মতে আমাৰ চাবলৈ গ'লে অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব। চিলড্ৰেনছ এৰৰ্ছ আৰ নেচাৰেল এণ্ড ইণ্ডিকেটৰ্ছ অফ দ্য লাৰ্ণিং। কাৰণ যদি আমি কেতিয়াবা ষ্টুডেণ্টৰ কপিত বা লেংগুৱেজ লাৰ্ণিঙত কিবা এৰৰ দেখা পাওঁ, সেইটো কি হয়, আমাৰ এটা ইণ্ডিকেটৰ হয় ফৰ দেয়াৰ লাৰ্ণিং। কাৰণ মিষ্টেক কৰিলেহে তেওঁলোকে শিকিব পাৰিব। আৰু এৰৰ্ছবিলাক কি হয়, এইটো এটা নেচাৰেল পাৰ্ট অফ দ্য লাৰ্ণিং প্ৰচেছ হয়। আৰু যিটো চাৰ্ভ কৰে এজ এ ইণ্ডিকেটৰ্ছ অফ হাউ এ চাইল্ড ইজ প্ৰগ্ৰেছিং ইন দেয়াৰ লেংগুৱেজ ডেভেলপমেণ্ট। চ' অপশ্যন বিটো আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 7, চিলড্ৰেন লাৰ্ণ থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যন এজ এ লেংগুৱেজ টিচাৰ। So as a language teacher, you will option A, plan a lesson where they can sit individually. Option B, plan a lesson that does not include play and discussion to avoid interactions. Option C, use in sentence reward and punishment in the classroom. Option D, plan for pair and group work so that they can interact with peers. Option D to আমাৰ শুদ্ধ উত্তৰ হ'ব, কাৰণ
চিলড্ৰেন লাৰ্ণ থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যনৰ কথা কোৱা হৈছে এজ এ লেংগুৱেজ টিচাৰ আমাৰ কি কৰিব লাগিব প্লান ফৰ পেয়াৰ এণ্ড গ্ৰুপ ৱৰ্ক দিব লাগিব পেয়াৰত কাম কৰিব দিব লাগিব দুজনকৈ মিলি এটা কাম কৰিব দিব লাগিব বা লাৰ্ণিঙত এটা গ্ৰুপ বনাই তেনেকৈ টিচিং দিব লাগিব তেতিয়া কি হ'ব চ' ডেট দে কেন ইণ্টাৰেক্ট উইথ পিয়াৰ্ছ বা তেওঁৰ সমনীয়াৰ লগত সেই ক্লাছমেটৰ লগত যেতিয়া ইণ্টাৰেকশ্যন হ'ব তেতিয়া তেওঁলোকৰ এটা কি হ'ব লাৰ্ণিঙৰ ক্ষেত্ৰত এটা ভাল এটা ডেভেলপমেণ্ট আহিব চ' এইটোৱে কথা কোৱা হৈছে চিলড্ৰেন লাৰ্ণ থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যনৰ জৰিয়তে যদি আমি চিলড্ৰেনক শিকাব বিচাৰোঁ তেতিয়া আমাৰ পেয়াৰ কৰি দিব লাগিব গ্ৰুপ বা বনাই দিব লাগিব আৰু তেতিয়াহে তেওঁলোকে ইণ্টাৰেক্ট কৰিব পাৰিব এজনে আনজনৰ লগত চ' আমাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 7 ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 8 which one of the following practices is most appreciable by a language teacher কোনটো প্ৰেক্টিছ তলৰ কোনটো প্ৰেক্টিছ most appreciable হয় by a language teacher option A students who are fluent speakers of English should be considered as the role models in the class option B make some strict classroom agreements option C ensure that all students in the class feel accepted and valued with whatever language social and cultural background she comes from option D ensure that children especially coming from disadvantaged background have to work hard কুৱেশ্যনটোত কোৱা হৈছে যে হুইচ অফ দ্য ফলোইং প্ৰেক্টিচেছ ইজ মষ্ট এপ্ৰিচিয়েবল বাই এ লেংগুৱেজ টিচাৰ তলৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন মানে মষ্ট এপ্ৰিচিয়েবল হ'ব মষ্ট মানে ফ্ৰুইটফুল হ'ব ফৰ এ লেংগুৱেজ টিচাৰ টু ইউজ ইট ইন দ্য ক্লাছৰুম অপশ্যন এ কোৱা হৈছে ষ্টুডেণ্টছ হু আৰ ফ্লুৱেণ্ট স্পিকাৰ্ছ অফ ইংলিছ শুড বি কনচিডাৰ্ড এজ দ্য ৰোল মডেলছ ইন দ্য ক্লাছ এইটো নহ'ব যেতিয়া ৰোল মডেল হিচাপে আমি ব্যৱহাৰ কৰিম তেতিয়া ইনফেৰিটি কমপ্লেক্স আহি যাব ইকুৱেলিটিটো নাথাকিব মেক এ চাম ষ্ট্ৰিক্ট ক্লাছৰুম এগ্ৰিমেণ্টছ এইটো কেতিয়াও নহ'ব ষ্ট্ৰিক্ট আমাৰ ৱৰ্ডটো আছে সেইটো আমি এলিমিনেট কৰিব পাৰোঁ অপশ্যন চি দিয়া আছে এনচিয়'ৰ দেট অল ষ্টুডেণ্টছ ইন হাৰ ক্লাছ ফিল একচেপ্টেড এণ্ড ভেলুড উইথ হোৱাট এভাৰ লেংগুৱেজ ছ'চিয়েল এণ্ড কালচাৰেল বেকগ্ৰাউণ্ড she কামছ ফ্ৰম য়েছ এইটো ৰাইট এনচাৰ হ'ব কাৰণ এইটো কি হ'ব আমাৰ এটা ইনক্লুচিভ ক্লাছৰুম গঢ়ি উঠিব আৰু এটা টিচাৰৰ কাৰণে এইটো ক্ৰুচিয়েল হয় টু ক্ৰিয়েট এন ইনক্লুচিভ ক্লাছৰুম ৱেৰ এভৰি চাইল্ড ফিলছ ভেলুড ৰিগাৰ্ডলেছ অফ দেয়াৰ বেকগ্ৰাউণ্ড তেওঁলোকৰ বেকগ্ৰাউণ্ড কি থাকে নাথাকক সেইটো ডাঙৰ কথা নহয় কিন্তু যেতিয়া আমি এটা ইনক্লুচিভ ক্লাছৰুম গঢ়ি তুলিম তেতিয়া ষ্টুডেণ্টজনে একচেপ্টেড ফিল কৰিব ভেলুড ফিল কৰিব চ' তেতিয়া এটা ভাল এটা লাৰ্ণিং এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব চ' এজ এ লেংগুৱেজ টিচাৰ আমাৰ এইটো এনচিয়'ৰ কৰা দৰকাৰ আৰু অপশ্যন ডি যিটো আছে চিলড্ৰেন স্পেচিয়েলি কামিং ফ্ৰম ডিজএডভান্টেজ বেকগ্ৰাউণ্ড হেভ টু ৱৰ্ক হাৰ্ড এইটো নহ'ব আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 8 ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 9 Indian classrooms are multilingual classrooms. Keeping the multilingual context, which one of the following is most appropriate about multilingual class at primary stage? Option A, the teacher should focus on school language, ignoring the language of learners. Option B, the home language mother tongue should be spoken at home and not in the classroom. Option C, the teacher should encourage learners to communicate and express themselves in their own language and respect their views. Option D, the school should admit only those students who share the same language. Our question to কৈছে Indian classrooms are multilingual classrooms. Keeping the multilingual context to বজাই ৰখাৰ কাৰণে which one of the following is most appropriate about multilingual class at primary stage? তলৰ চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ কোনটো এপ্ৰপ্ৰিয়েট হ'ব মাল্টিলিংগুৱেল ক্লাছ এট প্ৰাইমাৰী ষ্টেজ অপশ্যন কৈছে দ্য টিচাৰ শুড ফ'কাছ অন স্কুল লেংগুৱেজ ইগনৰিং দ্য লেংগুৱেজ অফ লাৰ্ণাৰ্ছ ইগন'ৰ কেতিয়াও কৰা নাযাব সেইটো নহ'ব অপশ্যন এইটো কেঞ্চেল অপশ্যন বি দ্য হোম লেংগুৱেজ মাদাৰ টাং শুড বি স্প'কেন এট হোম এণ্ড নট ইন দ্য ক্লাছৰুম এইটো কেতিয়াও নহ'ব হোম লেংগুৱেজটো এনকাৰেজ কৰিব লাগিব ক্লাছৰুমত ক'বলৈ বা টিচাৰ্ছে ব্যৱহাৰ কৰিবলৈ তেতিয়াহে তেওঁলোকে ভেলুড ফিল কৰিব এটা ইনক্লুচিভ ক্লাছৰুম গঢ়ি উঠিব অপশ্যন চি কোৱা হৈছে দ্য টিচাৰ শুড এনকাৰেজ লাৰ্ণাৰ্ছ টু কমিউনিকেট এণ্ড এক্সপ্ৰেছ দেমছেলছ ইন দেয়াৰ অ'ন লেংগুৱেজ এণ্ড ৰেচপেক্ট দেয়াৰ ভিউজ য়েছ এইটো ৰাইট অপশ্যন হ'ব অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ for question number 9 ইয়াৰ পিছত আমাৰ question number 10 language task can be done in pair or group work because it minimizes teachers work as individual attention is difficult than group observation option B it promotes competition in the class option C children support and learn from each other in meaningful tasks option D it makes students silent and disciplined আমাৰ কোৱেশ্চনটোত কৈছে
language task can be done in pair or group work because কাৰণ language task যিবিলাক দিয়া হয় সেইবিলাক group বা pairত কৰা হয় কাৰণটো কি option A it minimizes teachers work as individual attention is difficult than group observation no এইটো কেতিয়াও নহব টিচাৰৰ কাম কম কৰাৰ কাৰণে আমি কেতিয়াবা ষ্টুডেণ্টৰ কাৰণে কিবা পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰো এইটো নেগেটিভ ইম্পেক্ট পেলাব নেগেটিভ ৱেট যাব সো এইটো নহব B it promotes competition in the class no এইটো নহব কম্পিটিশন কেতিয়াও ক্ৰিয়েট নকৰে অপশন সি চিলড্ৰেন সাপোর্ট এন্ড লার্ন ফ্রম ইচ আদার ইন মিনিংফুল টাস্ক ইয়েস এইটো কারেক্ট হ'ব কাৰণ পেয়াৰৰ কথা কৈছে আৰু গ্ৰুপ ৱৰ্কৰ কথা কৈছে তেতিয়া চিলড্ৰেনে কি কৰিব সাপোর্ট কৰা শিকিব আৰু ইন্টাৰেক্টিভ এটা কোঅপাৰেশন এটা কোলাবোৰেশন এটা ক্ৰিয়েট হ'ব এলাউইং ষ্টুডেণ্টছ টু লাৰ্ন ফ্ৰম ওৱান এনাদাৰ হোৱাইল পাৰফৰ্মিং টাস্ক সো তেতিয়া আমাৰ চিলড্ৰেনৰ কি হ'ব এটা সাপোর্টিভ এণ্ড এনকাৰেজমেণ্ট কৰা এটা ভাৱ আহিব সো with the help of the pair group and group work so our option C here শুদ্ধ উত্তৰ হ'ব option D it makes students silent and disciplined no এইটো নহব option C is the correct answer for question number 10 here is question number 11 a teacher notices that a child in her class having difficulty in reading and comprehending language this is a symptom of so question কোৱা হৈছে difficulty in reading and comprehending language means understanding language this is a symptom of etu ki hor symptom hoy etu ibilak learning disability symptom hoy so tolor চাৰিটা অপচনৰ ভিতৰত আমাৰ কোনটো learning disability etu symptom হিচাপে প্ৰকাশ কৰে অপচন A dyscalculia or dyscalculia নহব etu numbers or লগত জড়িত mathematical numbers or লগত জড়িত হয় B dysgraphia no etu writing or লগত জড়িত হয় আৰু dyspraxia etu নহব etu বেলেগ এটা ডিসেবিলিটিৰ ওপৰত হয় ডিসলেক্সিয়া যেটো আমাৰ অপচন ডি দিয়া আছে হেতু শুদ্ধ উত্তৰ হ'ব কাৰণ ডিসলেক্সিয়া ইজ এ স্পেসিফিক লার্নিং ডিসেবিলিটি which affects a child's ability to read and comprehend language dyslexia এনেকুৱা এটা স্পেসিফিক লার্নিং ডিসেবিলিটি হয় যেটো এফেক্ট কৰে চিলড্ৰেনটোৰ এবিলিটি টু ৰিড মানে পঢ়াৰ এবিলিটিৰ ওপৰত আৰু ল্যাঙ্গুৱেজ কম্প্ৰিহেন্ড কৰাৰ ওপৰত so our option D is the right answer for question number 11 here is question number 12 question number 12 what koise which one of the following statements is correct about conducting assessment at primary stage primary stage assessment korar karone kuntu statement correct hoy option A dia ase assessment should be conducted at the end of each term option B assessment should be state based process option C assessment should be school based and inbuilt process of teaching learning option D assessment should be conducted only once in a year ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C কাৰণ assessment at primary stage or কথা কোৱাইছে so assessment should be a school based and inbuilt process of teaching learning এই ক্ষেত্ৰত assessment যেতিয়া continuous আৰু ongoing process হ'ব integrating the daily teaching learning activities তেতিয়া primary stage আমাৰ assessment টো এটা খুব ভাল এটা fruitful এটা step হ'ব assessment should be conducted at the end of the each term এইটো নহব primary stage ৰ ক্ষেত্ৰত assessment should be state based process এইটো নহব once in a year এইটো নহব it should be school based and inbuilt process of teaching learning so option C is the correct answer for question number 12 ইয়াৰ পিছত আমাৰ question number 13 which one of the following do you consider as an authentic material তলৰ কোনটো এটা authentic material হয় option A দিয়া আছে textbooks option B দিয়া আছে workbooks option C দিয়া আছে supplementary books option D textbooks and workbooks so আমাৰ শুদ্ধ উত্তৰটো হ'ব textbooks and workbooks কাৰণ কাৰিকুলাম বা বোৰ্ডে যেটো কনসিডাৰ কৰে both textbooks and workbooks as authentic materials for classroom learning according to the curriculum and board student education board textbooks or workbooks black ki hoy authentic material hoy for classroom learning so our option D is the correct answer for question number 13 here is our a teacher of class 5 asked her students to put their drawings poems stories worksheets and other material developed by them in a specified folder these folders of the students can be called as so our class 5 or student এটাৰ কথা কোৱা হৈছে
ষ্টুডেণ্টজনে কি কৰে টু পুট দ্য ড্ৰয়িংছ পয়েমছ ষ্টৰিজ ৱৰ্কশ্বিটছ আদাৰ মেটেৰিয়েল ডেভেলপ বাই দেম ইন দ্য স্পেচিফাইড ফল্ডাৰ টিচাৰজনে এটা স্পেচিফাইড ফল্ডাৰত ষ্টুডেণ্টজনৰ এইবিলাক ৰেকৰ্ডবিলাক ৰাখিছে তো দিছ ফল্ডাৰ্ছ অফ দ্য ষ্টুডেণ্টছ কেন বি কল্ড এই ফল্ডাৰটোক কি ক'ব So option A দিয়া আছে anecdotal records, option B দিয়া আছে portfolio, option C assessment sheets, option D report card. So আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব portfolio. কাৰণ portfolio কি হয়? Portfolio is a collection of drawings, poems, worksheets, students work এইবিলাকক একেলগে আমি portfolioত folder হিচাপে ৰাখিব পাৰোঁ. So আমাৰ option B is the correct answer for question number 14. ইয়াৰ পিছত আমাৰ question number 15 আৰু আজিৰ ভিডিঅ'ৰ last question. ইয়াতে কোৱা হৈছে You believe that human beings are born with the capacity to acquire language. Your belief aligns with which of the following notions or theories? আমি বিলিভ কৰোঁ যে হিউমেন বিংছ আৰ বৰ্ণ উইথ দ্য কেপাচিটি টু একুৱাৰ লেংগুৱেজ মানুহৰ এটা কেপাচিটি থাকে বাই বৰ্ণ লেংগুৱেজ একুৱাৰ কৰাৰ কাৰণে ইয়ৰ বিলিফ এলাইন্স উইথ হুইচ অফ দ্য ফলোইং নোশ্যনছ অফ থিয়ৰিজ আমাৰ এই বিলিফটো তলৰ কোনটো অপশ্যনৰ লগত মানে তলৰ কোনটো অপশ্যনৰ লগত একে হয় বা সেইটো মানে কনচেপ্ট বা আইডিয়াটো মিলে বা প্ৰকাশ কৰে অপশ্যন এ দিয়া আছে অপাৰেণ্ট কণ্ডিশ্যনিং অপশ্যন বি দিয়া আছে লেংগুৱেজ একুইজিশ্যন ডিভাইচ আৰু অপশ্যন চি দিয়া আছে নেটিভিজিম অপশ্যন ডি দিয়া আছে ৰিইনফৰ্চমেণ্ট চ' আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেটিভিজিম কাৰণ নেটিভিজিম কি বিলিভ কৰে বা একৰ্ডিং টু চমস্কি নেটিভিষ্ট থিয়ৰি যিটো আছে সেইটোৱে কি কয় যে হিউমেনছ আৰ বৰ্ণ উইথ এন ইননেট কেপাচিটি টু একুৱাৰ লেংগুৱেজ আৰু এইটোৱে হ'ল আমাৰ নেটিভিষ্ট থিয়ৰিৰ এটা কোৰ কনচেপ্ট চ' আমাৰ কুৱেশ্যনত সেইটোৱে কোৱা হৈছে যে আমি হিউমেন বিংছ আমি কি বাই বৰ্ণ লেংগুৱেজ একুৱাৰ কৰিব পাৰোঁ এই বিলিফটো আমাৰ এলাইন কৰে নেটিভিজিম থিয়ৰিৰ লগত হুইচ ৱাজ ফেমাছলি এছ'চিয়েটেড উইথ নম চমস্কি চ' এইটো আছিল আমাৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰ অপশ্যন চি নেটিভিজিম চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ চ' আপোনালোকৰ যদি কুৱেশ্যনবিলাক ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিছে ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট যদি আমি কোনো টপিকৰ ওপৰত আপোনাৰ ভিডিঅ' আনিব লাগে চ' কমেণ্টত আপোনালোকে জনাব চ' আজিলৈ ইমানেই থেংক ইউ ফৰ লিচেনিং টু দ্য ভিডিঅ'